হয় নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই আজি আৰম্ভ কৰিব ওলাইছোঁ মোৰ ভিডিঅ' আজি হৈছে শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ গতিকে ভাবিলোঁ একবাৰ মন্দিৰৰ পৰা আহোঁ ক'ৰ মন্দিৰত যাম আপোনালোকে ভিডিঅ'টি শেষলৈ চাই থাকক গম পাব আজিৰ ভিডিঅ'ৰ যোগেৰে আজি মোৰ বাইকখন নিনো আজি মই দাদাৰ লগতে যাম দাদা মোক ইয়াতে ৰখি আছে অকণমান দেৰি হ'ল দাদা খং কৰিছে চাই থাকক ভিডিঅ'টি এনেকৈ আমি মিৰ্জা পালোঁ মিৰ্জা আমাৰ ঘৰ মিৰ্জাৰ ওচৰতে বেছি দূৰত নহয় আৰু গৈ আছোঁ আৰু মোটামুটি 10 কিলোমিটাৰমান যোৱাৰ পিছতে আমি পাম চাই থাকক ভিডিঅ' এতিয়া আমি আহি পালোঁ শ্ৰী শ্ৰী হিন্দাল প্ৰভু শিৱ মন্দিৰ হাৰপাৰা দ্বিতীয় খণ্ড আপোনালোকক দেখাই আছোঁ ভিতৰৰ দৃশ্য চাই থাকক ভিডিঅ'টি শেষলৈ আমি এতিয়া আহি পালোঁ শ্ৰী শ্ৰী হিন্দাল প্ৰভু শিৱ মন্দিৰ ভিতৰৰ দৃশ্যাৱলী মই আপোনালোকক দেখাব চেষ্টা কৰিম চাই থাকক ভিডিঅ'টি মই ভাবিলোঁ আপোনালোকক দেখুৱাৰ আগতে ময়ো এটি সেৱা কৰি লওঁ যিহেতুকে আজি হৈছে শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ ময়ো আহি ধূপ চাকি জ্বলাই এটি সেৱা কৰি ল'লোঁ আৰু আপোনালোকে নিশ্চয় দেখিছে এই গছডালৰে হৈছে আচল মহত্ব এই গছডালৰ নাম হৈছে হিন্দাল গছ আৰু এই গছডালত সূতা বান্ধিলে হেনো তেওঁলোকৰ মনৰ আশা পূৰণ হয় বুলি কয় আৰু ময়ো এই গছডালত সূতা বান্ধি ধূপ চাকি জ্বলাই সেৱা কৰিলোঁ আৰু মহাদেৱৰ আশীষ ল'লোঁ আৰু ক'লোঁ যে সকলোৰে ভালে কুশলে যায় তাকে কামনা কৰিলোঁ যিহেতুকে আজি হৈছে শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ গতিকে যথেষ্ট সংখ্যক মানুহৰ ভিৰ দেখিবলৈ পোৱা গৈছে সেয়েহে মই অকণমান কিবা চেষ্টা কৰি আপোনালোকক মূল মন্দিৰটো দেখাব চেষ্টা কৰিলোঁ আপোনালোকে নিশ্চয় দেখিলে মন্দিৰৰ সমূহ দৃশ্যাৱলী ভাবিলোঁ অকণমান খিচিৰিকে খাই লওঁ দাদাহঁতে ইয়াত সুন্দৰকৈ খিচিৰি বিলাই আছে ভাবিলোঁ ময়ো অকণমান খাই লওঁ এনেদৰে আমি মহাদেৱৰ আশীষ লৈ ঘৰলৈ আহিলোঁ যদিহে আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় আই অসম।